সকলোলৈকে মাঘী পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি এটা ভাল দিন। সকলোৱে মঠ মন্দিৰ যাবলৈ চেষ্টা কৰে। আমিও গ'লোঁ অকণমান। নগাঁৱৰ যি জগন্নাথ মন্দিৰ আছে মন্দিৰত গ'লোঁ অকণমান। সেৱা কৰিবলৈ সুবিধা মানে নাইকিয়া নিচিনা, ইমানেই ভিৰ। আনদিনা গ'লে যেনেকৈ শান্তিত মন্দিৰত কৰিব পৰা যায়, কিন্তু কিবা উৎসৱৰ দিন বা আমাৰ যেনেকৈ 1 জানুৱাৰী এনেকুৱাবিলাকত গ'লে মন্দিৰত কিন্তু শান্তি মনেৰে সেৱা কৰিব পৰা নাযায়। আৰু মইতো ভাবিছিলোঁৱেই যে মই এনেকুৱা উৎসৱৰ দিন বা 1 জানুৱাৰী এনেকুৱাবিলাকত মন্দিৰ নাযামেই। এইবাৰ যোৱা নাই মই 1 জানুৱাৰীত, কাৰণ 25 চনৰ 1 জানুৱাৰীত মোৰ লগত এটা ডাঙৰ ঘটনা হ'ল। নগাঁৱৰ যিসকল লোক তেওঁলোকে চিনি পায়, নগাঁৱৰ যি পঞ্চমুখী হনুমান মন্দিৰ, আমি গৈছিলোঁ। মোৰ লগৰে কাষৰে এগৰাকী মানুহ গৈছিলে, 2গৰাকী গৈছিলোঁ। মই চাকি বন্তি দিলোঁ, দি সেই মন্দিৰৰ কাষত ডাঙৰ গছ আছে আৰু তলত শিৱলিংগ আছে। শিৱলিংগত বহুতে চাকি জ্বলাই থৈছিলে আৰু গছজোপাৰ কাষত আমি ঘূৰিলোঁ। মোৰ লগৰ মানুহগৰাকী সেৱা কৰি হ'ল, ৰৈ আছিলে, আৰু মই গছজোপাৰ তলত ঘূৰিলোঁ। ঘূৰি পেলাই গছজোপাৰ তলত ৰৈ একান্ত মনেৰে মানে চকু মুদি একদম বিষ্ণু মন্ত্ৰ মই জপ কৰি আছিলোঁ গছজোপাৰ তলত ৰৈ। তেনেতে এগৰাকী মহিলাই মানে গছজোপাত ঘূৰিবলৈকে চাইছিল। গছৰ তলত ঘূৰি থাকোঁতে তেওঁ মানে কুৰ্তা পিন্ধি গৈছিল। তেওঁ চুৰ্ণিখন শিৱলিংগৰ চাকি জ্বলাই থৈছিল, সেয়া চাকিয়ে তেওঁ চুৰ্ণিখন ধৰি ল'লে। তাৰপিছত তেওঁ গাটো লাগিলে, হাতে চাতে লাগিল, আৰু তেওঁৰ পৰা অকণমান মোৰ যিযোৰ কাপোৰ পিন্ধি গৈছিলোঁ অকণমান আঁচলত আহি গৈছিলে। আৰু সেই মানুহগৰাকীৰ যিজন মানুহ আছিলে তেওঁ কোবাই পেলাই নুমুৱাই দিলে। আৰু মোৰ লগৰ মানুহগৰাকীয়ে চিঞৰি দিলে কাৰণে হয়তো নহ'লে মোৰো ডাঙৰ ঘটনা হ'লহেঁতেন সেইদিনা। আৰু সেইদিনাই ভাবিলোঁ যে এনেকুৱা য'ত ভিৰ হ'ব সেই দিনবিলাকত চাগে মন্দিৰলৈ নাযাম। সেইকাৰণে এইবাৰ 1 জানুৱাৰীত যোৱা নাই মন্দিৰলৈ। কিন্তু আজি মনে নামানিলে, গ'লোঁ মন্দিৰলৈ, কিন্তু আজিও ভালকৈ সেৱা কৰিব পৰা নাই। এনেই গৈছোঁ খালি, যিটো মন্দিৰৰ পজিটিভ এনাৰ্জি থাকে সেই এনাৰ্জিকে লৈ আহিছোঁ বুলিয়ে ভাবিছোঁ। অকণ আঁতৰৰ পৰাই ভগৱানক হাত জোৰ কৰি সেৱা কৰিছোঁ। সকলোৱে চাগে আজিৰ দিনত যিসকলে মঠ মন্দিৰ গৈছে তেওঁলোকে সকলোৱে চাগে এইটো অনুভৱ কৰিব পাৰিব। আৰু তাতে আজি দেখিলোঁ 2-1 মানুহ আছে এনেকৈ ইমান ভিৰ, তাৰ মাজতে ধূপ লৈ সেই ভিৰৰ মানুহৰ মাজত ধূপ ঘূৰাইছে, হাতত চাকি লৈ ঘূৰাইছে। সেইটো খুব ভাল কথা ভগৱানক কৰাটো, কিন্তু ভিৰৰ মাজত কৰিলে হয়তো নেদেখাত কাৰোবাৰ গাত লাগি ক্ষতিও হ'ব পাৰে। সেইটো সকলোৱে ভবাটো ভাল হয়। আৰু পুনৰবাৰ সকলোকে মাঘী পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ, আৰু আজিলৈ আহিলোঁ।